বিশেষকৈ সামাজিক মাধ্যমৰ মাজেৰে কেনেকৈ সামাজিক লিংগৰ লগত জড়িত কিছুমান কথা, সামাজিক লিংগ মানে জেণ্ডাৰ ষ্টাডিজৰ কথা মই কিছুমান ক'ব লাগিব তোমালোকক, মেণ্টেল হেল্থৰ কথা কিছুমান ক'ব লাগিব, কাৰণ ইটোৰ লগত সিটো জড়িত। আৰু সেইখিনিৰ লগত আমাৰ সামাজিক মাধ্যম জড়িত, অনলাইন ছাইটছবিলাকৰ ক্ষতিকাৰক দিশ জড়িত। এই গোটেইখিনি কথা আমি পাতিম। আৰু মই এই কিতাপখন হৃদয় ভূচিত্ৰ নামৰ কিতাপখনৰ পৰা, এইখন জেণ্ডাৰ ষ্টাডিজ, সামাজিক লিংগৰ ওপৰত অসমীয়াত অলপ তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীৰ পৰা একেবাৰে বৃদ্ধ বয়সলৈ পঢ়িব পৰাকৈ অলপ সহজকৈ অকণমান কাহিনীৰ মাধ্যমেৰে লিখা প্ৰেমৰ কাহিনীও তাত উত্থাপন কৰা হৈছে, যাতে কম বয়সীয়া ল'ৰা ছোৱালীবিলাকে ভাল পায়, অলপ উপন্যাসৰ দৰে কিন্তু গৱেষণামূলক। মই তোমালোকক যেতিয়া উদাহৰণবিলাক দিম মনত ৰাখিবা, প্ৰত্যেকটো উদাহৰণেই সঁচা হয়। লিংগ কেইটা আমাৰ সামাজিক, মানে জেণ্ডাৰ, সামাজিক লিংগ কেইটা আমাৰ তোমালোকৰ মতে? কোনোবাই কৈছা দুটা, আৰু কোনে কৈছা তিনিটা? কোনে কৈছা? হাত দাঙা, সেইটো শুদ্ধ উত্তৰ হয়। কোনোবাই তিনিটা, তিনিটা, মেন, ওমেন এণ্ড ট্ৰান্সজেণ্ডাৰ, ৰাইট? লিংগ, যোনে সামাজিক লিংগ পৰিৱৰ্তন কৰি দিছে তেওঁলোকক লিংগ ৰূপান্তৰকাৰী বুলি কয়। যেনে তুমি কোনোবা মতা মানুহ হৈ জন্মিছিলে আৰু কিন্তু তেওঁ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিব ধৰিছে, 12-13 বছৰত ছোৱালীৰ দৰে ব্যৱহাৰ কৰিছে, ছোৱালীৰ কাপোৰ পিন্ধিব ধৰিছে, চেষ্টা কৰিছে, হ'ব? কোনেও তাক কোৱা নাই তই ছোৱালী হৈ যা। এজনী ছোৱালী ল'ৰাৰ দৰে কাপোৰ পিন্ধিব ধৰিছে, ল'ৰাৰ দৰে ব্যৱহাৰ কৰিব ধৰিছে 12-13 বছৰত, কোনেও তাইক কোৱা নাই তই ল'ৰা হৈ যা। মনত ৰাখিবা, কোনো সমাজে, কোনো মাক দেউতাকে কোনেও নকয়, তাই নিজে কৰিছে এইটো, বা সি নিজেই কৰিছে। সেই যে নিজেই সেই প্ৰবৃত্তিটো থাকে নিজৰ সামাজিক লিংগটো বদলাই দিয়া, সেই প্ৰবৃত্তি থকা বাচ্চাখিনিক কোৱা যায় বা মানুহখিনিক কোৱা যায় লিংগ ৰূপান্তৰকাৰী। আৰু কেতিয়াও তোমালোকে নাহাঁহিবা। মোৰ প্ৰথম তোমালোকক হেৰিটোৱে হ'ল, তোমালোকে তেনেকুৱা ল'ৰা পালে কেতিয়াও নাহাঁহিবা। অথবা কি হয়, মই কিতাপখনৰ পৰা উদাহৰণ দিম, তেওঁলোকে বেছিভাগেই স্কুল এৰি পেলায়, কলেজতো দুদিনমান কৰিয়ে গুচি যায়গৈ। মোৰ নিজৰে ষ্টুডেণ্ট আছিলে, কাৰণ কোনেও নুবুজে, তেওঁলোকক স্কুলখনেও নুবুজে। এতিয়া সামাজিক মাধ্যম ব্যৱহাৰ কৰি সজাগতা কৰিব পাৰে ন? তোমালোকে গম পাবা, জেণ্ডাৰৰ কথাখিনি অকণমান কৈ দিওঁ। তোমালোকে টান পাইছা নেকি? আমি লিংগ বুলি ক'লে কেনেকৈ নিৰ্বাচন কৰোঁ? এটা ল'ৰা বা ছোৱালী, ল'ৰা হিচাপে যেতিয়া জন্ম পায় আমি নিৰ্ভৰ কৰোঁ তেওঁৰ জননাংগটো লক্ষ্য কৰি, হ'ব? যে জননাংগটো যদি ল'ৰাৰ, এইটো ল'ৰা হ'ল, ল'ৰাৰ কাপোৰ পিন্ধাই দিলে, ঠিক আছে। জননাংগটো যদি ছোৱালী, তাই ছোৱালী কাপোৰ পিন্ধাই দিলে, হ'ব? তাৰ মানে যিটো বায়'লজিকেল ছেক্স, যিটো আমাৰ জৈৱিক লিংগ, যিটোক ছেক্স কয় ইংৰাজীত, জৈৱিক লিংগৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক লিংগ, জেণ্ডাৰটো ডিটাৰমাইন হয়, হ'ব? নিৰ্বাচিত হয়, হ'ব? আৰু সমাজে নিৰ্বাচন কৰে জেণ্ডাৰ। বায়'লজিকেল ছেক্স ভগৱানে কৰে নহয়, জেণ্ডাৰটো কিন্তু সমাজে নিৰ্বাচন কৰে, কনষ্ট্ৰাক্ট কৰে। সেইকাৰণে জেণ্ডাৰ কনষ্ট্ৰাকশ্যন বুলি কয়। সামাজিক লিংগটো, তুমি যে আজি দাড়ি গজিছে, মোৰ দাড়ি আছে ন, মতা মানুহৰ দৰে মোৰ মাতটো, মতা মানুহৰ কাপোৰ পিন্ধিছোঁ, কাৰণ মোৰ জৈৱিক লিংগৰ লগত মোৰ সামাজিক লিংগ ৰজিতা খাইছে, সমৰ্থন হৈছে। আৰু যোনে সমৰ্থন কৰে, তোমালোকে ল'ৰাবিলাকে সমৰ্থন কৰিছা, আমি কৰিছোঁ, আমি লিংগ সমৰ্থনকাৰী, সামাজিক লিংগ সমৰ্থনকাৰী। তাৰমানে জৈৱিক লিংগ আৰু সামাজিক লিংগ আমাৰ সমন্বয় হৈছে। তোমালোক ছোৱালীবিলাকৰ ইয়াত যিখিনি আছা, জৈৱিক লিংগ আৰু সামাজিক লিংগ, জেণ্ডাৰৰ মাজত সমন্বয় হৈছে আৰু আমি সমৰ্থন কৰিছোঁ। তাক কি কয় ইংৰাজীত? গম পালা? যোনে সমৰ্থন নকৰে তাক কি কয় ইংৰাজীত বা অসমীয়াত? লিংগ ৰূপান্তৰকাৰী ন? আমাক কি কয়? আমি সমৰ্থনকাৰী, হয়নে? সামাজিক লিংগ সমৰ্থনকাৰী। ইংৰাজীত কি কয় শব্দটো? যিখিনি কি কয় বাৰু? ট্ৰান্সজেণ্ডাৰ অপজিটটো এণ্টনিম বুলি কয় ইংৰাজীত, বিপৰীত শব্দটো লিংগ সমৰ্থনকাৰী। অসমীয়াটো জানিলা, ইংৰাজীত চিছজেণ্ডাৰ কয়। কোনখন দেশে কৰিছে? 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে চাব নোৱাৰে, চালে কিন্তু জৰিমনা হ'ব বা কিবা হ'ব। কোনখন দেশ? অষ্ট্ৰেলিয়া। মনত ৰাখিবা, বহুতে নাজানে, তুমি জানিছা ন, ভাল পাইছোঁ। অষ্ট্ৰেলিয়া, এইটো তোমালোকৰ জিকেৰ কুৱেশ্যন। আৰু এতিয়া বহুতে চেষ্টা কৰি আছে, পাৰি নেকি অষ্ট্ৰেলিয়াৰ দৰে? নহয়। এতিয়া কিয় কৰিবলগীয়া হৈছে গম পাইছানে? অনবৰত যদি চাই থাকা বেলেগৰ, আমি কি চাওঁ? সদায় বেলেগৰ, আমাৰ তলত নাচাওঁ ন, ওপৰবিলাক চাওঁ। যেতিয়া আমি অনবৰত মোক ৰিজাই থাকিম, মোৰ দেখোন নাই, হয়নে? মোৰ দেখোন তাতকৈ তলত, হয়নে? কোনোবাই দেখোন একদম এৰোপ্লেনেৰে গৈছে, মই দেখোন চাইকেলখনো চলাব পোৱা নাই, হয়নে? অনবৰত যদি ৰিজাই থাকোঁ, যিটো অবভিয়াছলি হয়, হয়নে?
অবভিয়াছলি হয় ষ্টেটাছৰ মাধ্যমেৰে তোমালোকৰ তেতিয়া কি হ'ব পাৰে তোমাৰ মনটো কি হ'ব মনটো ভাল লাগিব নে বেয়া লাগিব বেয়া লাগিব আৰু যেতিয়া অনবৰত মনটো বেয়া লাগি থাকে তাক কি বেমাৰ বুলি কয় নিজক সেইটো সুস্থ ব্যৱহাৰ নে মানসিকভাৱে নিজক বেয়া পোৱাটো সুস্থ নে অসুস্থ ব্যৱহাৰ অসুস্থ হৈ গৈছে কাৰণ আমি সুস্থ ব্যৱহাৰ হ'ল আমি নিজক ভাল পোৱাটো হ'ব নিজক ভাল পোৱাটো সেই ভাল পোৱাটো এনেকুৱা হৈ গৈছে ছ'চিয়েল মিডিয়াবিলাকৰ কাৰণে অনবৰত চাই থাকিলে বেলেগৰ লগত ৰিজাই থাকিলে মনটো বেয়া লাগি যায় যে মোৰ এইটো নাই সেইটো নাই সেইটো নাই আমাৰ ডাঙৰবিলাকে নিশ্চয় গম পায় ন অভিজ্ঞতাবিলাক যোনে এফবি চাই থাকে বা আমি চাওঁৱে চাব বাধ্যও হওঁ দিয়াচোন তোমালোকেতো আৰু বেছি হ'বা হয়নে তোমালোকেতো বুজাই হোৱা নাই হয়নে নহয় ভালকৈ কথাবিলাক পৃথিৱীখন ন তোমালোকৰ মুখবিলাকে কয় বৰ হোৱা নাই ভাল লাগিছে বৰ হোৱা নাই যে তোমালোকৰ অলপ স্পীডত যদি গৈছোঁ বেয়া নাপাবা হ'ব সেইদিনা মই যিখিনি ক'ব পৰা নাই সেইখন মিটিঙত আজি মই তোমালোকক ক'ম বুলি ভাবি অলপ স্পীডত গৈছোঁ ঠিক আছে এতিয়া এই যে বেয়া লাগি থাকে এইটো কি বুলি কয় ইংৰাজীত মনটো বেয়া লাগি থাকে বিশেষকৈ ৰিজালে বেয়া লাগে মনত ৰাখিবা আৰু সামাজিক মাধ্যমে আমাক এতিয়া ৰিজাবলৈ খুব সুযোগ দিছে হৈছে মনটোৰ হয়নে ভালটো হ'লে ভালখিনি ক'লোঁ ক্ষতিবিলাক কৈ আছোঁ অনবৰত ৰিজাই থাকিলে মনটো বেয়া লাগিব হয়নে অনবৰত যেতিয়া মনটো বেয়া লাগি থাকে তুমি ভাল কথা শুনিলেও বেয়া লাগে ভালকৈ পাৰ মাংসৰে ভাত খালেও বেয়া লাগে স্কুলত আহি হাঁহি খিকিন্দালি কৰাৰ পিছতো মনটো বেয়া লাগে হ'ব তেতিয়া মনটোৱে বেয়া লাগি থাকে মানে কি মই মোৰ স্তৰৰ নহয় মই নিজক ভাল নোপোৱা হৈ গৈ আছোঁ কিয় বেয়া লাগি দিব হয়নে আৰু যেতিয়া মানুহে নিজক বেছি বেয়া পাব এটা সময়ত কি কৰি পেলাব কি কৰিব ছুইচাইড কৰিব নহয় আৰু সেইটো বেমাৰক কি বুলি কয় বেমাৰ বুলিয়ে কৈছোঁ দিয়াচোন ঠিক বেমাৰ নহয় সেইটো মাজেৰে ময়ো গৈছিলোঁ এটা মানসিক স্থিতি বুলি ক'ব পাৰি অসুখ অকণমান হয় এটা বেছিভাগ তোমালোকৰ বয়সৰ পৰা আৰম্ভ হয় অনবৰত বেয়া লাগি থকাটো বিশেষকৈ বেয়া লাগে মেইনলি মূল কাৰণটো ৰিজাব ধৰিলে আৰু এই ৰিজোৱাটো কিহৰ কাৰণে হয় সামাজিক মাধ্যমৰ ছবি চোৱাৰ কাৰণে হয় সামাজিক মাধ্যম মানে ছবি বুলি ক'ব পাৰি বা কথাবিলাক এতিয়া সেইটো কি বুলি কয় বাৰু আমি মেণ্টেল হেল্থৰ কথা কৈছোঁ নহয় যিটো লাইফ স্কিল এডুকেশ্যন কি বুলি কয় তোমালোকে জানানে ইংৰাজীত কি কয় অসুখ হেৰিটোক সমস্যাটোক যেতিয়া মনটো কৈছে ডিপ্ৰেশ্যন কৈছা গুড তুমি কোন ক্লাছত পঢ়া ক্লাছ 10 দশম ভাল তোমাৰ নামটো কি পৰিস্মিতা মই ভাল পাইছোঁ পৰিস্মিতা উত্তৰটো দিব পাৰিছে বহা ডিপ্ৰেশ্যন এটা মহামাৰী গম পোৱা নে যেতিয়া বহুত মানুহৰ হয় কিন্তু ডিপ্ৰেশ্যন যে হৈ আছে গম পোৱা নাযায় লুকাই থকা মহামাৰী বুলি কয় ইমান যে ছুইচাইড হৈ আছে প্ৰত্যেক দিনে পেপাৰখনত পোৱা বা সামাজিক মাধ্যমত পোৱা এইবিলাক চব ডিপ্ৰেশ্যনৰ কাৰণে বেছিখিনি ডিপ্ৰেশ্যনৰ বাবে হয় আৰু তেতিয়া তুমি ৰিজাই থাকিবা তাৰ মাক আছে হয়নে ইমান মাকে ধুনীয়াকৈ খুৱাইছে আমিতো ফটো দি দিওঁ ন মায়ে যে ইমান ধুনীয়াকৈ ৰান্ধিছে ইমান ধুনীয়া বস্তু বনাইছে আমি এবাৰো নাচাওঁ ফটোটো দিওঁতে এবিধ যে মাক নোহোৱা ল'ৰাটোৱে কিমান কষ্ট পাব মনটোত হয়নে ধুনীয়া দামী কাপোৰযোৰ দিওঁতে দামী গাড়ীখনৰ ফটোটো দিওঁতে মই গাড়ীখন ল'লোঁ আমি এবাৰো নাভাবোঁ যোনে এই এনেকুৱা গাড়ীত উঠিবই নোৱাৰে বেলেগৰ গাড়ীটো কিনাটো বাদেই তেওঁৰ মনটো কেনেকৈ কষ্ট পাব হ'ব আৰু সেইখিনি বস্তু আমি যদি বুজিব পাৰোঁ তেতিয়া হয়তো আমাৰ ছুইচাইডবিলাক কমি যাব এইখন কিতাপতে লিখিবা পাবা যিহেতু এইখন সঁচা ঘটনাৰ ওপৰত চোৱা দেউতা মোৰ মৃত্যু হৈছিল তোমালোকৰ ক্লাছ 9ৰ যে ছোৱালী এজনী তুমি পৰিস্মিতা তোমাৰ বয়সতে মোৰ দেউতা ঢুকাইছিলে হঠাতে ঢুকাইছিলে কেঞ্চাৰ হৈ তেতিয়া মই মানে গোটেই পৰিস্থিতিটো আমাৰ খেলি মেলি হৈ গৈছিলে ঘৰখনৰ নিজা আমাৰ মাটি নাছিল ঘৰ নাছিলে কোৱাৰ্টাৰত আছিলোঁ আৰু মই পঢ়াত খুব ভাল আছিলোঁ ভালৰ পৰা মই বেয়া হ'বলগীয়া হ'ল হ'ব সেইখিনি সময়ত মোৰ কেনেকুৱা লাগিছিল আজি তোমালোকে জানা ডিপ্ৰেশ্যন শব্দটো আমি সেই সময়ত শুনাই পোৱা নাই নহয়নে এই বাইদেউ আছে শুনিছিলে আপুনি আমাৰ বয়সত তেওঁ মোৰ বয়সৰ চৰি আমি সেই শব্দটো শুনাই নাই তোমালোকে ভাগ্যৱান অন্ততঃ শুনিছে কোনোবাই ক'ব ওলাইছে ইয়াতে ৰাইট বা তোমালোকক ছাৰ বাইদেৱে কৈছে আমি শব্দটোৱে শুনা ডিপ্ৰেশ্যন যে কিবা এটা শব্দ আছে ঠিক আছে চাবা এতিয়া মই নিজৰ কথাই কৈছোঁ দেউতাৰ মৃত্যুৰ পিছতেই উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পাছ কৰি উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বিজ্ঞান শাখাত পঢ়ি থাকোঁতে আৰম্ভ হৈছিল মোৰ বিষাদগ্ৰস্ততা বা ডিপ্ৰেশ্যন নামৰ মানসিক অসুস্থতা সেই চোৱা সময়ত
মনটো কোনো কাৰণ নথকাকৈয়ে প্ৰায় অনবৰত বেয়া লাগিব ধৰিছিল। জীৱনটো গঢ়াৰ বাবে কৰিবলগীয়া পঢ়া শুনাৰ কামবোৰ কৰাৰ বাবে মনোযোগ তেনেই কমি গৈছিল। বহুতো মানুহৰ মাজতো বৰ অকলশৰীয়া, অসহায় আৰু জীৱনৰ যেন মূল্য হেৰাই গৈ আছে তেনে অনুভৱ হ'ব ধৰিছিল। পেটৰ হজম শক্তি বেয়া হৈ এচিডিটি আদি বিভিন্ন সমস্যা আৰম্ভ হৈছিল। ঘৰত থাকিবলৈ মন নগৈ প্ৰায়ে অনাই বনাই ঘূৰি ফুৰিব ধৰিছিলোঁ, কিন্তু অইনৰ তাত গৈও শান্তি পোৱা নাছিলোঁ আৰু ঘৰত থকা সময়তো প্ৰায়েই ভালকৈ কিবা এটা কৰা আৰু খেলা ধূলা কৰাৰ প্ৰতি উৎসাহ নোহোৱা হৈ প্ৰায়ে বিচনাত শুই থাকি ভাবি গুণি থকাৰ মন যোৱা হৈছিল। গোটেই শৰীৰটোত যেন বলজোৰ কমি আহিছে তেনে ভাৱ আহিছিল আৰু মাজে মাজে নিশা টোপনি বেয়া হৈছিল। শ্ৰেণীৰ পৰীক্ষাবোৰত সকলো কাকতত পাছ কৰিবলৈ নোৱাৰা অৱস্থা এটা হৈছিল। বহুত বছৰ পিছত গম পাইছিলোঁ যে এইবোৰ হ'ল বিষাদগ্ৰস্ততাৰ লক্ষণ। অথচ সেই সময়ত মই বা দেউতাৰ মৃত্যুৱে বিপৰ্যয় মাতি অনা পৰিয়ালটোৰ বা বিস্তৃত পৰিয়ালৰ কোনো সদস্যই এই বেমাৰটোৰ বিষয়ে বা ইয়াৰ লক্ষণবোৰৰ বিষয়ে জনা নাছিল। সেই সময়ৰ তেনেই সীমিত সমলবোৰৰ মাজত মানসিক স্বাস্থ্যৰ যত্ন আদিৰ কথা কোনোবাই কোৱা বা ক'ৰবাত পঢ়া মনত নপৰে। কোনো বিখ্যাত ব্যক্তিয়েই সংবাদ মাধ্যমত বিষাদগ্ৰস্ততাত ভোগা বুলি কোৱা নাছিল। আজি দীপিকা পাডুকোনৰ দৰে নায়িকা, বিৰাট কোহলিৰ দৰে খেলুৱৈ আৰু আনকি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিষাদগ্ৰস্ততাৰ দৰে মানসিক অসুখৰ মাজেৰে গৈছে বুলি সংবাদ মাধ্যমত কৈছিল, যিটো সেই 90 দশকত এটা ভাবিব নোৱাৰা কথা। লক্ষ্য কৰিছা, 90 দশকত যেতিয়া মই তোমালোকৰ বয়সত মোৰ এইটো হৈছিলে, এইখিনি যিখিনি কৈছোঁ এইবিলাক হ'ল বিষাদগ্ৰস্ততাৰ লক্ষণ। তেতিয়া আমি নাজানো ডিপ্ৰেশ্যন শব্দটো কি, কোনেও নাজানে। হ'ব, তাৰমানে মনটো ভাল নলগা যিকেইটা কথা ইয়াত ক'লোঁ মই তোমাৰ জীৱনটো কি হৈ যোৱা বুলি ভাবিবা যে আৰু জীৱনটো লাভ নাই। কোনোবাই ক'বও পাৰে তোমাক, গম পাবা ল'ৰা বা ছোৱালীটোৰ ডিপ্ৰেশ্যন হ'ব ধৰিছে। এবাৰ ক'লে নহয়, সি যদি বাৰে বাৰে ক'ব খোজে তেতিয়া গম পাবা ডিপ্ৰেশ্যন হ'ব ধৰিছে। আৰু এই ডিপ্ৰেশ্যনখিনিৰ পৰা আমি হাত সাৰিব লাগিব। তোমালোকে এতিয়া গম পাইছা যে ছাৰৰ এনেকুৱা লাগিছে, মোৰোতো এনেকুৱা লাগি আছে, ছাৰৰ এনেকুৱা লাগিছিল, মোৰোতো এনেকুৱা লাগি আছে। কিন্তু মানসিক স্বাস্থ্যৰ বিষয়টোত ইমানেই ষ্টিগমা আছে, সামাজিক ঘৃণা আছে। ষ্টিগমা মানে সামাজিক ঘৃণা, যে আমি নকওঁ যে মোৰ মনটো অসুস্থ হৈছে। হ'ব, মই কেতিয়াও নকওঁ যে মোৰ এনেকুৱা ডিপ্ৰেশ্যন হৈছে, ৰাইট? ক'ব নোৱাৰোঁ, কাৰণ ক'লে তাৰ এনেকুৱা পাগলা হৈছে, কিবা হৈছে, সমাজখনে এনেকৈ ক'ব বা লাজ দিব। সেইবিলাক ষ্টিগমা বুলি কয়, বুজি পাইছা? আৰু আমি ক'বও নোৱাৰোঁ যে তোমাৰ ডিপ্ৰেশ্যন হৈছে নেকি। বৰ সমস্যা নহয়? এতিয়া ডিপ্ৰেশ্যন বস্তুটোতো এটা মহামাৰী এইটো গোটেই WHO কৈ দিছে, এইটো নেদেখা মহামাৰী। তোমালোকৰ মাজতো এইটো সমস্যা আহি যাব, যিকোনো ডাঙৰবিলাকৰো আহে। ডক্টৰে ছুইচাইড কৰে আমাৰ দেশত, বা যিকোনো ডাঙৰ এক্টৰে কৰে। ডক্টৰ যিয়ে মানুহক বচায়, শিক্ষক যি মানুহৰ কি কৰে, গঢ় দিয়ে, তেওঁলোকে ছুইচাইড কৰে, ডিপ্ৰেশ্যনৰ বলি হয়। যিকোনো মুহূৰ্তত আমাৰ তেনেকুৱা হৈ যাব পাৰে, ৰাইট? তাৰ পৰা আমি বাচিবলৈ কি কৰিব লাগিব? আৰু এইটো বাঢ়িছে কিয়? ডিপ্ৰেশ্যন বাঢ়িছে, ছুইচাইড বাঢ়িছে মানে ডিপ্ৰেশ্যন বাঢ়িছে। ছুইচাইডৰ এটা মূল কাৰণ ডিপ্ৰেশ্যন। ডিপ্ৰেশ্যন বেলেগ বেলেগ কাৰণত হয়। এটাই কাৰণ, মূল আমি সামাজিক মাধ্যমৰ মাজেৰে ৰিজাই থাকোঁ। হ'ব হ'ব এতিয়া মই এই ল'ৰাটোৰ যিটো দুখ 26 বছৰীয়া ল'ৰাটো, যিনে মোৰ ঘৰত আহি ভাত খায়ো গৈছে মোৰ চিনেমাখনৰ কামত। এই চিনেমাখনৰ কামত আহিছিলে ল'ৰাটোৱে। হৃদয় ভূচিত্ৰ নামৰ কিতাপখনৰ যি নাম ইয়াতো। আৰু আমি চিনেমাখনত মেইনলি এই তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীৰ পৰা ডেকা বয়সখিনিৰ যি সমস্যা হয়, নিজৰ জেণ্ডাৰ আইডেণ্টিটিৰ কাৰণে বিভিন্ন সমস্যা যে হয়, তাৰ আমি হেৰি কৰিছোঁ এইটো পোষ্টাৰ। তোমাৰ ঘৰৰ একমাত্ৰ ল'ৰা হয়নে তুমি বা ছোৱালী, ইমান কষ্টৰে তোমাক ডাঙৰ কৰিছে, ইমান কষ্টৰে ছাৰ বাইদেৱে পঢ়িছে, তুমি কিবা এটা কাৰণত ধৰা পঢ়াত বেয়া হ'ল, হ'ব, ক্লাছ 9-10ৰ কাৰণে কৈছোঁ যে কোনোবা ছোৱালী এজনীক ল'ৰাটোৰ ভাল লাগিল, ছোৱালীজনীয়ে ভাল নাপাওঁ বুলি ক'লে, গালি পাৰি দিলে। ল'ৰাটোৱে মই ছুইচাইড কৰি পেলাওঁ, মনটো বেয়া লাগি থাকে, গম নাপায়, ছুইচাইড কৰে। ছোৱালীজনীও ছুইচাইড কৰি দিলে। সমস্যাটো সমাধান হ'লনে? তোমালোকৰ মতে স্কুলখনৰ সমস্যা, তোমাৰ ঘৰখনৰ চবৰে সমস্যা সমাধান হৈ গ'লনে? তোমাৰ কামটোৰ কাৰণে সমাধান নহ'ল যদি সমাধানেই নহ'ল,
তেন্তে সেইটো কাম কৰি কি লাভ আছে? তোমাৰ নিজৰ কিবা সমাধান হ'ব নেকি? তোমাৰো নিজৰ নহ'ল ন, ইমান এটা সম্ভাৱনাপূৰ্ণ তুমি জীৱন, হয়নে? কিমান কাম কৰিব পাৰিলা হয়, সেই জীৱনটো তুমি ধ্বংস কৰি দিলা এটা সাধাৰণ বুলি কৈছোঁ কোনোবা এজনী ছোৱালীৰ কাৰণে বা কোনোবা ল'ৰাৰ কাৰণে বা তোমাৰ মা ঢুকোৱাৰ কাৰণে, মাক ঢুকোৱাৰ কাৰণেও হৈছে। এগৰাকী প্ৰফেচাৰৰ ল'ৰাটোৱে, আমাৰ প্ৰফেচাৰ বাইদেউগৰাকী যোনদিনা ঢুকাইছে সেইদিনাই ছুইচাইড কৰিছে, চাকৰিয়াল ল'ৰা। হ'ব, সেইবিলাক সমাধান হৈ গ'ল নেকি? সমাধান নহয়, মনত ৰাখিবা, ছুইচাইড এটা সমাধান নহয়, একোৰে সমাধান নহয়। তুমি সমস্যা বঢ়াইছাহে। চিৰ জীৱন তোমাৰ মা দেউতাই কি কৰিব? কষ্ট খাব। চবেই ক'ব তাৰ ল'ৰাটো ছুইচাইড কৰিছে, সেই ছোৱালীজনী ছুইচাইড কৰিছে। মাহঁতে এদিন হ'লেও শুনি থাকিব এইবিলাক, আৰু তেওঁলোকৰ দুখ কেতিয়াও নাযায়। মই নিজেই পাইছোঁ তেনেকুৱা মানুহ, সেই দুখ আৰু কেতিয়াও নাযায়। সেই মাক বাপেক আগৰ মাক বাপেক হৈ নাথাকেগৈ, হয়নে? তাতকৈ তুমি যদি চাকৰি নকৰি এটা সৰু কাম কৰিলা হয়, চাকৰি নোপোৱা বাৰু, সৰু কাম এটা কৰিলা হয়, যেনে আমাৰ সৰ্থেবাৰীৰ কাঁহ শিল্প আছে, তাতেই তুমি কহাৰ হ'লা হয়, তথাপিও মাৰ মনত হাঁহিটো থাকিল হয়। হ'ব, সৰু কহাৰ এজন হ'লেও তোমাৰ মায়ে হাঁহি হাঁহি মোৰ ল'ৰাটো কহাৰ, কিন্তু আজি তেওঁ ক'ব নোৱাৰে মোৰ ল'ৰাটো কেনেকৈ ঢুকাল? ছুইচাইড হৈ ঢুকাল। বুজি পাইছা? সেইকাৰণে ছুইচাইড কেতিয়াও সমাধান নহয়। মনত ৰাখিবা, তোমালোকে লাইফ স্কিল এডুকেশ্যনত আমি এইটোৱে কওঁ যে তুমি সদায় ক'ব লাগিব তোমাৰ সমস্যাটো, আমি উলিয়াই আনিব চেষ্টা কৰোঁ। আপোনালোকৰ যোন নোডাল টোডাল আছে, যেতিয়া দেখিব যে বাচ্চা বা ছোৱালীজনীৰ সমস্যা এটা হৈছে, বিশেষকৈ ট্ৰান্সখিনি আহে, তাহাঁতৰ বহুত সমস্যা। ছুইচাইড আটাইতকৈ বেছি ট্ৰান্সজেণ্ডাৰ বাচ্চাৰ ক্ষেত্ৰত, ড্ৰপ আউট আটাইতকৈ বেছি। যদি আপোনালোকে লক্ষ্য কৰে যে এই ছোৱালীজনী দেখোন ল'ৰাৰ দৰে কাপোৰ পিন্ধিব ধৰিছে, এই ল'ৰাটোৱে ছোৱালীৰ দৰে ব্যৱহাৰ কৰিব ধৰিছে, আপোনালোকে তাক ছেফ গাৰ্ড দিয়ক। কওক যে আজিকালি তোমালোকৰ অধিকাৰ আছে, মাক দেউতাকক কওক যে তাক গালি নাপাৰিব, এইখনৰ ৰেফাৰেঞ্চ দিবা, ছাৰে কৈছে কিতাপখন পঢ়াই দিবা। হ'ব, তোমালোকেও নাহাঁহিবা, কাৰণ সি সেইটো কৰোঁ বুলি কৰা নাই, তাৰ সেইটো জন্মগত ভগৱানে এটা দিছে, মন দিছে, যাৰ কাৰণে সি পাৰা নাই নিজৰ যিটো সমাজে দিয়া জেণ্ডাৰটো বা সামাজিক লিংগটো বাহাল ৰাখিব পাৰা নাই। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব? আমি লাগি আছোঁ যে আমি, আপোনালোকে যদি তেনেকুৱা পায় মোৰ লগত কণ্টেক্ট কৰিব। মই ছ'চিয়েল ৱেলফেয়াৰৰ ইয়াৰে বৰপেটাৰে ৰিচোৰ্চ পাৰ্চন, ছ'চিয়েল ৱেলফেয়াৰৰ গুৱাহাটী মেট্ৰ'ৰ ৰিচোৰ্চ পাৰ্চন। মই আজি কেইমাহমান আগতে যোৱা বছৰ কৈ আহিছোঁ তেওঁলোকক যে এইখিনি বাচ্চাক আমি কি দিব লাগিব? ফ্ৰীডম দিব লাগিব। যদি তাই ল'ৰাটোৱে ছোৱালী কাপোৰ পিন্ধিব খুজিছে, ছোৱালীৰ দৰে কুৰ্তা পিন্ধি আহিছে, হ'ব, সি দেখিছে চাৰ্ট টাৰ্ট নিপিন্ধা হৈ গ'ল, কুৰ্তা পিন্ধিব ধৰিছে, চকুবিলাক প্লাক কৰিছে ছোৱালীৰ দৰে, হ'ব, লক্ষ্য কৰিব সি এটা ট্ৰান্সজেণ্ডাৰ হ'ব পাৰে, বেছিভাগ ক্ষেত্ৰতেই হয়। হ'ব, ছোৱালীজনী একদম চুলিটো কাটি দিছে, হ'ব, ল'ৰাৰ দৰে কাপোৰ পিন্ধিব চেষ্টা কৰিছে, তাই ট্ৰান্সজেণ্ডাৰ হয়, তাই কিন্তু নাজানে শব্দটো। হ'ব, আমি তাইক ছাপোৰ্ট দিব লাগিব, বুজিছে নহয়? তাই নাজানে তাই ট্ৰান্সজেণ্ডাৰ নেকি, তাই শুনাই নাই এইবিলাক, তাই মাত্ৰ ব্যৱহাৰ কৰি আছে। ভুলতো তাইক গালি গালাজ নকৰিব বা মাইকী মোৱা মাতি এইবিলাক শব্দ কয়, ল'ৰাই যদি ছোৱালীৰ দৰে হেৰি কৰে, বা ছোৱালী ডাং কাটি কিবা কিবি বৰ বেয়া শব্দ কয়। মই তেনেকুৱা ট্ৰান্স 3গৰাকীক মাতি আনিছিলোঁ, যোন এতিয়া লিডাৰ হয় অসমৰ। আমাৰ কলেজত এখন অসমৰ ভিতৰতেই প্ৰথম হৈছিল সেইখন মুখামুখি ট্ৰান্সবিলাকৰ হেৰি ময়ে কৰিছিলোঁ, ঠিক আছে, আমাৰ পেপাৰতো উঠিছিল একাধিক। তোমালোকৰ কি ছাৰ, আপুনি কি লিখে উপাধিটো? মালিয়ে কৈছে ছাৰ আপুনি ট্ৰিবিউনত লিখে ন এইবিলাক বিষয়, তেওঁ পঢ়িছে, ঠিক আছে। মোৰ ভাল লাগিছে, এজন হ'লেও ওলাইছে মোৰ পাঠক। এইবিলাক বিষয় মই যোৱা 10টা বছৰ, যোৱা নহয়, এইখন কিতাপ মই যেতিয়া 21 চনৰ পৰা কাম কৰিব ধৰিলোঁ, 21 চনলৈ মই প্ৰায় 10টা বছৰ ইংৰাজীত লিখিছিলোঁ, এতিয়া অসমীয়াত লিখিছোঁ, তাৰ ফলস্বৰূপে কিতাপখন হ'ল। এতিয়া ডিপ্ৰেশ্যনৰ কথা ক'ম মই। ডিপ্ৰেশ্যনটোৰ আগতে তোমালোকে ভাবিছা যে ছুইচাইডটো ছাৰে কৈহে আছে, ছাৰেনো ক'ত ছুইচাইড দেখিছে? হ'ব, ছুইচাইডটো দেখাই নাই ছাৰে, ছাৰৰ ঘৰততো নহয়ে, ছাৰে এইবিলাক কৈ ফুৰে, ছাৰৰ ঘৰতনো ক'ত ছুইচাইড আছে, বা ছাৰৰ ষ্টুডেণ্টৰনো ক'ত ছুইচাইড হ'ব? ছাৰে এইবিলাক প্ৰতিৰোধ কৰাৰ ব্যৱস্থা লয়। হ'ব, এতিয়া মই তোমালোকক এটা এক্সাম্পল দিম, মোৰ ঘৰৰ পৰা কিয় মই এইবিলাক ক'ব ধৰিলোঁ এনেকৈ আজি। হ'ব, কোনেও বৈধ কোনেও এনেকৈ কোৱাই নাই ন, আজি মই যেনেকৈ কৈছোঁ ন, চিধা চিধিকৈ কোনোবা আহি কৈছে নেকি তোমালোকক এইবিলাক ট্ৰান্সৰ বিষয়ে, ছুইচাইডৰ বিষয়ে? বহুতে কয় এইবিলাক ক'ব নালাগে, কিন্তু মই বহুত গৱেষণাৰ পৰা চাইছোঁ, মোৰ চিনেমাখনতো যেতিয়া ওলাইছিলে যে ছুইচাইডৰ কথা দিব নালাগে, আজিকালি গৱেষণকে কয় যে আমি যিবিলাক সামাজিক ঘৃণাৰ কাৰণে বাচ্ছাৰ পৰা লুকাই ৰাখোঁ, নকওঁ,
বাচ্চাক ক'ব লাগে, হ'ব? বাচ্চাক জানিব দিব লাগে, যাতে তাহাঁতে সজাগ হয়। কিন্তু তোমালোক কেনেকৈ ক'ব লাগিব সেইখিনিৰ আমি এটা সীমাবদ্ধতা ৰাখিব লাগিব। এতিয়া চাবা, তোমালোকে ভাবিছা যে সৰ্থেবাৰীত ছাৰৰ কোনো এনেকুৱা পোৱাই নাই যে য'ত ছুইচাইড হ'ব, মোৰনো কিয় হ'ব, এনেকৈ নাভাবিবা, বা মোৰ বন্ধুৰনো কিয় হ'ব। চাবা, এতিয়া এইটো ঘটনা মই আকৌ কিতাপখনৰ পৰা প্ৰসংগ এটাত আনিছোঁ। কিয় মই এইবিলাকৰ কাম কৰিব ধৰিলোঁ আজি? তেতিয়া মই কৰা নাছিলোঁ ইমান চিধা চিধিকৈ, কাৰণ সেই সময়ত কিন্তু মই ইংৰাজীত লিখোঁ এইবিলাক বিষয়, তাৰ 6-7 বছৰ আগৰ পৰাই লিখোঁ, হ'ব? আৰু মই ব্যক্তিগতভাৱেও সৌৰভে জানে, মই মানুহক হেৰি কৰোঁ, এৱেৰ কৰোঁ, মোৰ ষ্টুডেণ্টকো কৰোঁ। কিন্তু সেই সময়ত মোৰ এটা ডাঙৰ ঘটনা ঘটি গ'ল কলেজখনত, যাৰ কাৰণে মই ভাবিলোঁ যে একদম চিধা চিধিকৈ স্কুলত বা গ'লেহে কামত আহিব। চাবা, স্কুলত বা কলেজত 2020 চনৰ 15 আগষ্টত মোৰ কৰ্মস্থলীৰ ইংৰাজী বিভাগৰ সন্মানীয় বিষয়ৰ 3য় ষান্মাসিকৰ ছাত্ৰজনক মহাবিদ্যালয়ত দুপৰীয়া 12মান বজাত মই গাড়ীখন ৰখোৱা ডাঙৰ গছজোপাৰ তলত বৃহৎ চৌহদটোত সম্পূৰ্ণ অকলশৰে লগ পাই আচৰিত হৈ যোৱা নাছিলোঁ। অকলে আছিল ল'ৰাটোৱে চৌহদটোত। মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীসকলে দিৱসটো পালন কৰি ইতিমধ্যে উভতি গৈছিল। বাটত মোৰ মনত পৰিছিল মোৰ বিভাগীয় কোঠাত দৰকাৰী বস্তু এটা এৰি যোৱা কথা, আৰু সেয়েহে মই আধা বাটৰ পৰা উভতি আহিছিলোঁ। মহাবিদ্যালয়ৰ আন্তঃৱৰ্তী মূল্যায়নৰ বাবে দৰকাৰী কিছু লেখা সি জমা নিদি মোৰ বিভাগৰ অইন শিক্ষকৰ গালি খাই সেই বন্ধৰ দিনা অকলে জনশূন্য বিশাল মহাবিদ্যালয়ৰ চৌহদত ৰৈ আছিল। কৰোনা অতিমাৰীৰ বাবে দিয়া লকডাউনৰ বাবে সেই বছৰ এপ্ৰিল মাহলৈ মাত্ৰ শ্ৰেণীবোৰ মহাবিদ্যালয়তে হৈছিল। তাৰপিছত মহাবিদ্যালয়ৰ শ্ৰেণী নৱেম্বৰ মাহলৈ সম্পূৰ্ণ বন্ধ হৈ পৰিছিল, যদিও অনলাইন শ্ৰেণী চলি আছিল। 2018 চনৰ আধা সময় আৰু 2019 চনৰ প্ৰায় গোটেই বছৰ মই NRCৰ কামত নিয়োজিত হৈ মহাবিদ্যালয়ৰ বাহিৰত কৰ্মৰত আছিলোঁ। 2020 চনৰ জানুৱাৰীৰ পৰা মই পঢ়াব লোৱা শ্ৰেণীবোৰত তাৰ আচহুৱা ব্যৱহাৰত মোৰ অলপ সন্দেহ হৈছিল। কিন্তু ল'ৰাজন শ্ৰেণীটোৰ এজন মেধাৱী ছাত্ৰ আছিল। ল'ৰাজনে কৈছিল, ছাৰ এছাইনমেণ্ট দিবলৈ ৰখি আছোঁ, আপুনি শিকোৱা পেপাৰৰ নহয়, বাকী দুজন ছাৰ আহিবনে? গছৰ তলত 26 জানুৱাৰী কোনো মানুহ নাই, অকলে ল'ৰাজন। মই এতিয়া কোনো যে আৰু ইয়ালৈ নাহিব আৰু সি যে সেইখন ইমেইল কৰিলেও হ'ব সেই কথাটো জনাই তাক মৰমেৰে কৈছিলোঁ। মই জানিছিলোঁ ল'ৰাটো যে ডিপ্ৰেশ্যন হ'ব পাৰে ল'ৰাটোৰ। আপোনালোককো কওঁ, আপোনালোকে যেতিয়া জানিব এই ষ্টুডেণ্টটোৰ কিবা সমস্যা হৈ আছে, তাক সজাগ কৰিবলৈ চেষ্টা কৰিব, কাৰণ সি নাজানে ডিপ্ৰেশ্যন কি বস্তু ন। আজি হয়তো জানিব, তাৰ গাৰ্জেনক সজাগ কৰিবলৈ চেষ্টা কৰিব, যিবিলাক মোৰ কৰা নহ'ল। চাব, মই কৈছোঁ তাক, ল'ৰাটোক মৰমেৰে কৈছিলোঁ, তুমি জানা নহয় ডিপ্ৰেশ্যন ভাৰতত এক নেদেখা মহামাৰী। তুমি নিশ্চয় জানা যে মই মানসিক স্বাস্থ্যৰ সজাগতাৰ কাম কৰোঁ, লেখা মেলাও কৰোঁ। মোৰ ফেচবুকত বহুকেইটা সেই বিষয়ৰ কথা দিয়া পোষ্ট আছে, চাবাচোন। তোমাৰ কথাবোৰ কাৰোবাক ক'বাচোন, মোকেই নহ'লে ক'বাচোন। মই আশা কৰিছিলোঁ সি মোৰ দি আছাম ট্ৰিবিউন কাকতত ওলোৱা মানসিক স্বাস্থ্য শীৰ্ষক লেখাটো মোৰ ফেচবুকত পঢ়িব, সেইটো পোষ্টৰ মন্তব্যবোৰত দিয়া কথাবোৰ পঢ়িব, য'ত আত্মহত্যা ৰোধ, মানসিক স্বাস্থ্যৰ যতন লোৱাৰ সহজ উপায় আদিকে ধৰি এই বিষয়ৰ বিভিন্ন কথা দিয়া আছে। আৰু সি পঢ়ি উঠি মোক যোগাযোগ কৰিব, আৰু অসমৰ বিভিন্ন মনস্তাত্ত্বিক আৰু মনোৰোগ চিকিৎসকসকলৰ নাম কৈ মোৰ লগত থকা তেওঁলোকৰ কোনোবা এজনৰ নম্বৰটো দি তেখেতক লগ ধৰাৰ বাবে মই তাক সহায় কৰি দিম। এইখিনি মই মনে মনে ভাবিছিলোঁ। তাকতো মই ক'ব নোৱাৰোঁ তোমাৰ ডিপ্ৰেশ্যন হৈছে নেকি বাৰু, হয়নে? আমি এতিয়াও ইমানখিনিলৈ যোৱা নাই আৰু ক'ব নোৱাৰিও। ইমানখিনিলৈ মই ভাবিছিলোঁ, হ'ব? তাৰপিছত চাবা, আগদিনা সি মোৰ ক্লাছটো কৰিছে, মোৰ ফালে চাই আছে, হ'ব? আগদিনা সি একদম লাষ্ট ক্লাছটো কৰিছে, আৰু 2টাৰ পৰা 3টা বজাৰ ক্লাছটো। পিছদিনাখন সেই গছজোপাৰ তলত গাড়ীখন ৰখাই নামি আহোঁতেই মোতকৈ জ্যেষ্ঠ সহকৰ্মী এগৰাকীয়ে জুম বান্ধি থকা অইন কেইজনমানক কৈ থকা শুনিলোঁ, ছাত্ৰ এজনে আত্মহত্যা কৰিছে এজন ল'ৰাই। কোন বাৰু এইটো? সেই ল'ৰাটোৱে ন? মোৰ বুকুখন চিৰিংকে গৈছিল।
মই আগুৱাই অহা দেখি তেখেতে মোলৈ চাই কৈছিল, তোমালোকৰ ইংৰাজী বিভাগৰেই ছাত্ৰ হয়। গম পাইছিলোঁ সেইদিনা পুৱা ৰাতি সি আত্মহত্যা কৰা কথা। আগদিনা সি কি কৈছিল জানা লগৰ ল'ৰা ছোৱালীক? ৰঙা পৰা চকুবোৰেৰে তাৰ সহপাঠী কেইজনে মোলৈ চাই কৈছিল, বেছি নাথাকে আমাৰ অনাৰ্ছৰ, তাৰ লগত আৰু 3জনী আছিলে, এজনী ছোৱালী, তাই মোক কৈছিল, গোটেইকেইটা একেলগে আছিল মোৰ লগত, তাহাঁতৰ চকুবিলাক চলচলীয়া। ছাৰ, কেইদিনমান আগৰে পৰা সি জীৱনটোৰ কোনো মূল্য নাই বুলি আমাক কৈ আছিল। যোৱাকালি শ্ৰেণীবোৰ শেষ হোৱাৰ পিছত সি কৈছিল, ঘৰতনো গৈ কি কৰিবি, আৰু অলপ সময় একেলগে থাকোচোন। লক্ষ্য কৰিছা? এতিয়া তোমালোকে কোৱা যে এনেকুৱা ঘটনা য'ত সজাগতা কৰা মানুহ আছে, হয়, তাতো ঘটে, হ'ব, ঘটিব পাৰে। তাৰমানে সজাগতাবিলাক কেনেকুৱা হোৱা উচিত? এনেই কাগজে পত্ৰই লিখি থকাটোৱে সজাগতা হ'ব পাৰেনে? তোমালোকৰ মতে ছ'চিয়েল মিডিয়াত দি থাকিলে সজাগতা হ'ব পাৰেনে? নহয়, তোমালোকক এনেকৈ মুখামুখিকৈ আমি সঁচা উদাহৰণ দি বুজাবও পাৰিব লাগে।